চৰকাৰ অসহায়, মেডিকেল কলেজ নিৰুপায়। চৰকাৰে সাহায্য বন্ধ কৰি দিছে, ৰাইজে টকা নিদিলে বন্ধ হৈ যাব মেডিকেল কলেজ। আপুনি একো ভুলকৈ শুনা নাই। এতিয়া যোৰহাট মেডিকেল কলেজ কৰ্তৃপক্ষই উদঙাইছে চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ। বিজেপি বিধায়কক কাষত বহুৱাই হাস্পতালখনৰ কৰ্তৃপক্ষই আয়োজন কৰা সংবাদমেলত ওলাইছে বিস্ফোৰক তথ্য। প্ৰতিখন মেডিকেল কলেজত 1.5 বছৰেই বন্ধ ৰাজ সাহায্য। কেৱল চিকিৎসকৰ দৰমহা, ৰোগীৰ খাদ্য আৰু অক্সিজেন যোগান ধৰে চৰকাৰে। আমি বঢ়াব খোজাৰ এটাই কাৰণ আছে, মই কৈছোঁ যে 2023 মাৰ্চ মাহৰ পিছৰ পৰা চৰকাৰে আমাক একো ৰাজ সাহায্য নিদিয়ে। 2023 যোৱা বছৰ, তাৰমানে যোৱা বছৰ মাৰ্চ মাহৰ পিছৰ পৰা চৰকাৰী সাহায্য আমি মেডিকেল কলেজ কেইখনে নাপাওঁ। অকল আমি নহয়, সকলো মেডিকেল কলেজে নাপায়। এতিয়া ধৰক চৰকাৰে আমাক অকল চেলাৰী, ষ্টাইপেণ্ড, ষ্টুডেণ্ট ষ্টাইপেণ্ড, মানে অক্সিজেনৰ আৰু ডায়েটখিনি আমাক দিয়ে। এইকেইটা বস্তু আমাক দিয়ে, অক্সিজেনটো দিয়ে আমাক আৰু পেচেণ্ট ডায়েটটো দিয়ে। বাকী সকলোখিনি আমি নিজে কৰিব লাগিব। ছিকিউৰিটি কৰক, আপোনাৰ হাউচ ক্লিনিং ষ্টাফ কওক, আমাৰ মেইনটেনেঞ্চ কওক, লিফ্টৰ AMC, CMC, জেনেৰেটৰ, গোটেইখিনি বস্তু আমি নিজে কৰিব লাগে। সেয়ে নিৰুপায় হৈ যোৰহাট মেডিকেল কলেজ কৰ্তৃপক্ষই দুখীয়া নিচলা ৰাইজকে মাধমাৰ সোধাবলৈ সাজু হৈছে। 15 অক্টোবৰৰ পৰা নাৰ্ছিং হোমৰ দৰে মহঙা হ'ব JMCH। একেকোবে 500ৰ পৰা 1000% বৃদ্ধি পাব মাচুল। 600 টকীয়া অস্ত্ৰোপচাৰ হ'ব 3000 টকীয়া। এটা আমাৰ ৰেজিষ্ট্ৰেশ্যন ফিজ, যিটো আমাৰ 10 টকা, সেইটো আমি 20 টকা কৰিম। আৰু আমাৰ ধৰক বেড চাৰ্জ এটা আছিলে 10 টকা আছিলে আপোনাৰ, সেইটো আমি 50 টকা কৰিব খুজিছিলোঁ। বেড চাৰ্জ আমি তাতকৈ একচুৱেলি বঢ়াব খুজিছিলোঁ, কিন্তু আমি কমাইছোঁ এটা কথা চিন্তা কৰি। আমি আৰু অপাৰেশ্যনৰ ৰেটবিলাক আমি বঢ়াব খুজিছোঁ। অপাৰেশ্যনৰ ৰেটবিলাক আমাৰ খুব অবান্তৰভাৱে কম আছে। ধৰক এটা মেজৰ অপাৰেশ্যন আমি 600 টকা মাত্ৰ চাৰ্জ কৰা আছিলে, সেইটো আমি 3000 টকালৈ আমি বঢ়াব খুজিছোঁ। 600 টকাৰ যিটো বস্তু আছে আমি 3000 টকা বঢ়াম। লেপাৰস্কপিৰ কাৰণে আমাৰ 3000 আছিলে, আমি 5000 টকা কৰিম। আৰু আমাৰ 3000 আছিলে চাৰ্জবিলাক, আমি 5000 টকা কৰিম। শুকুৰবাৰে আয়োজন কৰা সংবাদমেলত এই কথা প্ৰকাশৰ পাছতে আজি ৰাজ্যজুৰি লাগিল তোলপাৰ। চৰকাৰৰ সিদ্ধান্তক একেমুখে ধিক্কাৰ দিলে বিৰোধীয়ে। ছুপাৰিণ্টেণ্ডেণ্টগৰাকীয়ে প্ৰেছ মিটত তেওঁ যুক্তি প্ৰদৰ্শন কৰিছে যে এয়া হেনো এপ'লৰ তুলনাত, এয়া হেনো সঞ্জীৱনী, ডাঙৰ ডাঙৰ আদিত্য নাৰ্ছিং হোম বা এনেকুৱা ডাঙৰ হস্পিটেলৰ তুলনাত হেনো তেনেই সামান্য। 6000 টকা সামান্যনে? 250 টকা চৰকাৰে বৃদ্ধ পেঞ্চন দিয়া পৰিয়ালটোৰ কাৰণে এটা সাধাৰণ অপাৰেশ্যনৰ কাৰণে 6000 টকা সামান্য টকানে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰে সুধিব বিচাৰিছোঁ, 5 কেজি চাউল ফ্ৰী দিয়া পৰিয়ালটোৰ কাৰণে 6000 টকা সামান্য টকানে? 1250 টকা অৰুণোদয় দিয়া পৰিয়ালটোৰ কাৰণে 6000 টকা সামান্য টকানে? আনহাতে গৰজি উঠিল যোৰহাটৰ কেইবাটাও দল সংগঠন। হাস্পতালৰ চৌহদত প্ৰতিবাদেৰে উত্তপ্ত কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি অতি শীঘ্ৰে আমি মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীক সকীয়াই দিব বিচাৰিছোঁ যে আপুনি ঘোষণা কৰা যিখিনি কথা, যিখিনি মাচুল বৃদ্ধিৰ কথা, এইখিনি প্ৰত্যাহাৰ কৰি পূৰ্বৰ নিৰিখ বাহাল ৰাখিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বাবে যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষক ঘেৰাও কৰি জবাবদিহি কৰিলে সংগঠনকেইটাৰ কৰ্মীয়ে। ক্ষুব্ধ সংগঠনৰ কৰ্মীক শান্ত কৰিবলৈ মেডিকেল কলেজখনৰ অধ্যক্ষগৰাকীয়ে এয়া সিদ্ধান্ত নহয়, এক প্ৰস্তাৱ বুলি চাপাই দিবলৈ চেষ্টা কৰিলে। হস্পিটেলটো চলাব লাগিলে, ভালকৈ কিবা এটা কৰিব লাগিলে, মেচিনাৰী কিনিব লাগিলে, বস্তু কিনিব লাগিলে, আমি পইচা আহিব লাগিব ক'ৰবাত। সেইটো কাৰণে আমি এটা প্ৰপ'জ কৰিছিলোঁ, ভাবিছোঁ যদি আপোনাক কৈছে চৰকাৰে আমাক নিৰ্দেশ দিছে ডেফিনেটলি, আৰু এইটো চৰকাৰে এইটোৰ ওপৰতো চাই পেলাই তেওঁলোকে, আমাৰ এনেকুৱা কথা যে এইখিনি মোৰ ফাইনেল নহয়, যে তেওঁলোকে চাব। কিন্তু যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষই সিদ্ধান্ত বা প্ৰস্তাৱ যিয়েই নাম দিয়ক, ইতিমধ্যে এই কথা ৰাইজে বুজি গৈছে যে ৰাজ্যত এতিয়া নামতহে মেডিকেল কলেজৰ সংখ্যা বৃদ্ধি হৈছে। বাহ বাহ ল'বলৈ মেডিকেল কলেজ খুলি ৰাইজকে ৰাম টাঙোন সোধোৱাৰ ফন্দি পাতিছে চৰকাৰে। ব্যুৰো ৰিপৰ্ট, NB নিউজ। চৰকাৰী চিকিৎসালয়ৰ অধ্যক্ষ ওলাই আহিব লাগিব।